হ'ব তেতিয়া সি মোক হোটেলত লৈ গৈছিলে তাৰপিছত হোটেলত লৈ যোৱাৰ পিছত মানে সি মোৰ অনিচ্ছা সত্ত্বেও মানে মোৰ লগত সি শাৰীৰিক সম্পৰ্ক সি হোটেলত কৰিছিলে কিন্তু মই তাক মানে হেৰি কৰিব দিয়া নাছিলোঁ কিন্তু সি মোৰ লগত জোৰ জবৰদস্তি কৰিছে। নিশা হোটেলত যুৱতীক লৈ কৰিলে লীলা খেলা। হীৰকজ্যোতি শৰ্মা নামৰ লোকজনৰ বিৰুদ্ধে উঠিছে এটি অভিযোগ আৰু জানিব পৰা মতে হীৰকজ্যোতি শৰ্মাৰ ঘৰ হৈছে গুৱাহাটীত। হীৰকজ্যোতি শৰ্মা ৩ বছৰ আগতে ফেচবুকত চিনাকি হৈছিল এগৰাকী যুৱতীৰ সৈতে আৰু সেই যুৱতীগৰাকীৰ সৈতেই মধুৰ প্ৰেমৰ সম্পৰ্ক ৩ বছৰ ধৰি গঢ়ি তুলিছিল আৰু বিয়া পতাৰ প্ৰলোভন দি নিশা গুৱাহাটীৰ হোটেললৈ মাতি নি যুৱতীগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা চলাইছিল আৰু সেই শাৰীৰিক সম্পৰ্ক গঢ়ি তোলাৰ ফটোবোৰ তেখেতে ব্যৱহাৰ কৰি যুৱতীগৰাকীক বিভিন্ন ধৰণে ব্লেকমেইল কৰাৰ আৰম্ভ কৰিছিল, যাৰ ফলত যুৱতীগৰাকী সামাজিক মাধ্যম আৰু পুলিচৰ কাষ চাপিবলৈ বাধ্য হয়। এইখিনিতে শুনি লোৱা হওক যুৱতীগৰাকীয়ে হীৰকজ্যোতি শৰ্মাৰ বিৰুদ্ধে কি অভিযোগ দাঙি ধৰিছে। তাৰপিছত তেনেকৈ ঠিকে আছে। তাৰপিছত মই গুচি আহিলোঁ। তেতিয়া সি ক'লে যে মই বিয়াই পাতিম, গতিকে তুমি আৰু এইবিলাক কাকো নক'বা, তোমাক মই অহা বছৰ বিয়াই পাতিম বুলি সি মোক মানে ক'লে বা বুজালে, হেৰি কৰিলে। তাৰপিছত মই যেতিয়া আকৌ ঘৰত গ'লোঁ, তাৰপিছত সি মোক মাতে ফোন কৰে। তাৰপিছত আৰু মোৰ সি মানে বেয়া ফটো ভিডিঅ'বিলাক বনাই থৈ দিছে আৰু মানে মই যদি নাহোঁ বুলি কয় যে এইবিলাক মই মানে হেৰি কৰি দিম, ভাইৰেল কৰি দিম ফটো। হীৰকজ্যোতি শৰ্মা মানে ল'ৰাজন গুৱাহাটীৰ হয়। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।